এখন মহাবিদ্যালয়ত টিউটৰ অধ্যক্ষ আছে আপডেট কৰা হ'ব নেকি এইবিলাক এই গোটেই কথাটো হ'ল কোৱালিফিকেশ্যনৰ ওপৰত ডেফিনেটলি এই বছৰত যিসকল টিউটৰৰ কোৱালিফিকেশ্যন আছে তেওঁলোকক আমি আপগ্ৰেড কৰিম কিন্তু যাৰ কোৱালিফিকেশ্যন নাই তাকতো আমি আপগ্ৰেড কৰিলেও ইউজিচিয়ে নামানে অসমততো নিযুক্তি হৈ আছে এতিয়া আপোনালোকে BTCৰ কথা সুধিছে নে অসমৰ কথা সুধিছে অসমত এডভাৰটাইজ অক্টোবৰ নৱেম্বৰত আৰু ওলাব হালমাৰীলৈ ভাল খবৰ আহি আপুনি আকৌ আহি খবৰ দিম বুলি কৈছে যুঁজটো কোনবাৰ নহয় কোনবাই আজিলৈকে যুঁজ নোহোৱাকৈ ইলেকশ্যন হৈছে নেকি BTC আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে তেখেতে কৈছে যে অক্টোবৰ নৱেম্বৰ মাহত পুনৰ বিজ্ঞাপন প্ৰকাশ পাব অৰ্থাৎ আগন্তুক 10 অক্টোবৰত যি প্ৰায় 40,000 নিযুক্তি দিয়াৰ কথা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে তাৰ পিছতে পুনৰ খালি থকা পোষ্টসমূহৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাব আৰু সেই কথা আজি মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য স্পষ্ট হৈ পৰিল গতিকে বিভিন্ন বিভাগত ধৰি লওক শিক্ষক ADRE অসম পুলিচক আদি কৰি বিভিন্ন বিভাগৰ খালি হৈ থকা পোষ্টসমূহৰ কাৰণে পুনৰ অক্টোবৰ নৱেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ পাব লগতে তেওঁ টিউটৰসকলৰ কাৰণে তেওঁ সুখবৰ দিছে যে যিসকলৰ কোৱালিফিকেশ্যন আছে তেওঁলোকক নিয়মীয়াকৰণ কৰিব